ভিক্ষা বাণিজ্যিকৰণ বন্ধ কৰক জিন্দাবাদ জিন্দাবাদ বিদ্যালয় সংলগ্ন নামৰ বিদ্যালয় বন্ধ কৰক জিন্দাবাদ 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 সংলগ্নৰ নামত আমাৰ বিদ্যালয়সমূহ বন্ধ কৰিব দিয়া নহ'ব আমাৰ বিদ্যালয়সমূহ বন্ধ কৰিব বিচাৰে শিক্ষা বিভাগৰ কাম নাই মুখ্যমন্ত্ৰী ৰমেশ বেগৰ গপে আমাৰ বিদ্যালয়সমূহ বন্ধ কৰিব দিয়া নহ'ব আমাৰ চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰিব দিয়া নহ'ব জিন্দাবাদ 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 সংঘ সমিতি জিন্দাবাদ 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 মুক্তি সংঘ সমিতি জিন্দাবাদ 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 বিদ্যালয়সমূহ বন্ধ কৰিব দিয়া নহ'ব অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰিব বিচাৰ ৰমেশ বেগু হাই হাই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰিব বিচাৰ ৰমেশ বেগুৰ কাম নাই ৰমেশ বেগু গো বেক শিক্ষামন্ত্ৰী গো বেক শিৱসাগৰ শিক্ষা বিভাগ হুঁচিয়াৰ শিৱসাগৰ শিক্ষা বিষয়া হুঁচিয়াৰ আমাৰ বন্ধ বিদ্যালয়সমূহ বন্ধ কৰিব বিচাৰে শিৱসাগৰ শিক্ষা বিভাগৰ কাম নাই শিৱসাগৰ শিক্ষা বিষয়া হুঁচিয়াৰ শিৱসাগৰ শিক্ষা বিষয়া গো বেক শিৱসাগৰ শিক্ষা বিষয়া গো বেক জিন্দাবাদ মুক্তি সংঘকৰণৰ নামত আমাৰ বিদ্যালয়সমূহ বন্ধ কৰিবলৈ দিয়া নহ'ব ভৰ্তিকৰণৰ নামত চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰিবলৈ দিয়া নহ'ব জিন্দাবাদ জিন্দাবাদ আমি খৰা নাই তেওঁলোকে আহিব লাগিব চলি আছে আমি এনেই চলি থকাই নাই ন কিবা এটা অজুহাত লৈ চলি আহিছোঁ হয় নাই আপোনালোকে কওক আপোনালোকে দেখিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লাগি আহিছে ন আৰু তেওঁলোকে আহি পেলাই যদি ওলাই আহি পেলাই সন্মান কৰিব নাজানে তেওঁলোকে যাবই লাগিব শিক্ষা বাণিজ্যিকৰণ বন্ধ কৰক ছাত্ৰ ক্ৰয় প্ৰতাৰণা বন্ধ কৰক ছাত্ৰ ঐক্য জিন্দাবাদ মানে গোটেই কথাটো শুনক দেই আপোনালোকে চাব আমাৰ প্ৰশাসনে আমাৰ ঘৰৰ পোহনীয়া কুকুৰকেইটাই যে চিঞৰে খুব চিঞৰে আমি হ'লেও বাহিৰলৈ ওলাই চাওঁ নে নাচাওঁ কি আহিছে চোৰে আহিছে নে ভাল মানুহে আহিছে নে কি আহিছে বা কোনোবা আলহী অতিথি আহিছে নেকি যে কামুৰিব নেকি হয়নে নহয় আমি গাঁৱৰ একেবাৰে নপঢ়া নুশুনা একেবাৰে নপঢ়া নুশুনা খেতিয়কৰ মানুহবিলাকেও যেতিয়া ঘৰৰ পোহনীয়া কুকুৰটোৱে যে কিয় আহিছে সুধিবৰ কাৰণে হয়নে নহয় কিন্তু আমি এই শিক্ষা বিভাগৰ কাৰ্যালয়টোৰ সন্মুখত আধা ঘণ্টা ধৰি আমি শ্লোগান দিলোঁ আমাৰ বিদ্যালয়সমূহ ৰক্ষা কৰিব লাগে দিছিলোঁ নে তো দিয়াৰ পিছত ইয়াত থকা তেওঁলোকৰ ইয়াৰ বিষয়াসকলে এজন হ'লেও ভদ্ৰতা সহকাৰে আহি পেলাই আমাক সুধিব লাগে নে নালাগে আচলতে কাৰ্যালয়টোৰ এই আন্দোলন গণতান্ত্ৰিক আন্দোলনটোৰ পৰা আমি এটা কথা বুজিলোঁ যে চৰকাৰী বিষয়াসকল আচলতে চৰকাৰৰ লগত মিলিয়ে থাকে গোটেই কথাটো গম পালে নে প্ৰতিবাদ কেছ লগাই এওঁলোকক জেলত দিব পাৰি হয়নে নহয় স্কুল এওঁলোকক জেলত দিব স্কুলবিলাক বন্ধ আমি কৰিছোঁ যাতে কোনেও মাত মাতিব নোৱাৰি প্ৰশাসন লগাই পুলিচ লগাই এটা বেয়া চিটুৱেশ্যন কৰি যাতে সিহঁতক জেললৈ নিব পাৰে প্ৰশাসন আনি থৈছোঁ এওঁলোকক ধৰি মানি চুচৰাই আজি লৈ যাব এনেকুৱা এটা পৰিস্থিতি কোনে কৰে আমি যিটো বিভাগৰ কাৰ্যালয়ত আজি প্ৰতিবাদী হস্ত কৰিবলৈ এখন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কিন্তু তেওঁলোকে আমাৰ ভাষা বুজি নাপায় হয়নে নহয় তেওঁলোকে দমত আছে ইয়াতে 50-60জন আজি আৰক্ষী প্ৰশাসন তেওঁলোকো আমাৰ ককাই ভাই যে আনি থৈছোঁ এওঁলোকে যদি বেছি গণ্ডগোল কৰে আমি কি অধিকাৰ বিচাৰি আহিছোঁ শিক্ষাৰ অধিকাৰ বিচাৰি আহিছোঁ স্কুলবিলাক বন্ধ কৰিবলৈ আহিছে তাক আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ আচলতে যি হ'লেও ইমান দিন ওলাই নাহিলে এটা বেয়া পৰিস্থিতিলৈ গৈছিলেগৈ তাৰ বাবে ছাৰকে সকলোৱে এটা হাত চাপৰি দিয়ক ওলাই যে আহিলে পোৱা গৈছে যে চৰকাৰখনে এফালে উন্নয়নৰ শ্লোগান দি আছে কিন্তু আনফালে তেওঁলোকে দেখি আছে যে শিক্ষা খণ্ডৰে একেবাৰে ধ্বংসৰ গৰাহলৈ নিব বিচাৰিছে গোটেই কথাটো হ'ল যে একত্ৰীকৰণৰ নামত সংলগ্নকৰণৰ নামত শিক্ষা বিভাগে যোৱাটো সময়ত বহু আমাৰ চৰকাৰী বিদ্যালয় তেওঁলোকে বন্ধ কৰি দিলে যাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ ল'ৰা ছোৱালীয়ে 3 কিলোমিটাৰ খোজকাঢ়ি গৈ পেলাই
বেলেগ এখন গাঁৱৰ বিদ্যালয়লৈ যাব লগা অৱস্থা হৈছে আচলতে গোটেই উদ্দেশ্যটো হৈ গ'ল যে গোটেই শিক্ষা খণ্ডটোক তেওঁলোকে ব্যক্তিগতকৰণ কৰিবলৈ গৈছে বাণিজ্যিকৰণ কৰিবলৈ গৈছে এই চৰকাৰখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে দেখা গৈছে যে এই মুহূৰ্তত পুনৰ শিৱসাগৰ জিলাখনত 8খনকৈ চৰকাৰী বিদ্যালয় তেওঁলোকে বন্ধ কৰিবলৈ ওলাইছে এই বন্ধ কৰি দিয়াৰ ফলত আচলতে যি অসমীয়া ভাষাটোৱে নিশেষ হৈ যাব অসমীয়া মাধ্যমত পঢ়িবলৈ যে অসমীয়া ভাষাটো শিকাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ কৌশল বা সৰুৰ পৰা যি শিকায় এই বস্তু তেওঁলোকে বন্ধ কৰিব বিচাৰিছে আপোনালোকে দেখিছে আপোনালোকে সমগ্ৰ অসমত আপোনালোকে দেখিছে বৰপেটাত 6খন বিদ্যালয় তেওঁলোকে বন্ধ কৰিব বিচাৰিছে বঙাইগাঁৱত 14খন বন্ধ কৰিব বিচাৰিছে কাছাৰত 9খন চৰাইদেউত 1খন ডিব্ৰুগড়ত 5খন গোৱালপাৰাত 3খন হাইলাকান্দিত 10খন খোজাইত 3খন যোৰহাটত 7খন কামৰূপ মহানগৰত 4খন কৰিমগঞ্জত 8খন লখিমপুৰ 19খন মাজুলীত 31খন মৰিগাঁৱত 31খন নগাঁৱত 7খন নলবাৰীত 6খন শিৱসাগৰত 8খন শোণিতপুৰত 3খন আৰু তিনিচুকীয়া জিলাত 4খন তেওঁলোকে বিদ্যালয় ইতিমধ্যে বন্ধ কৰিবলৈ বিচাৰিছে আমি ইয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে একত্ৰীকৰণৰ নামত সংলগ্নকৰণৰ নামত যি আমাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব বিচাৰিছে আমি তাক ধিক্কাৰ দিছোঁ আৰু এই যদি আমাৰ বিদ্যালয়সমূহ বন্ধ কৰিবলৈ গৈ থাকে ক্ৰমান্বয়ে গাঁৱৰ অৰ্থনৈতিক যিবিলাক ল'ৰা ছোৱালীক আচলতে গাঁৱৰ মানুহে চৰকাৰী মানে টাউনৰ ব্যক্তিগত বিদ্যালয়ত পঢ়াৰ যোগ্যতা নাই তেওঁলোকৰ গাঁৱৰ চৰকাৰী বিদ্যালয়খনতে পঢ়াই আহিছে কিন্তু এইবোৰ গোটেই বস্তু তেওঁলোকে শেষ কৰি দিব বিচাৰিছে আৰু দেখা গৈছে যে এইবিলাকৰ উত্তৰ কোনে দিয়ে এইবিলাকৰ কথা হয়তো ৰনোজ পেগুৱে গম নাপায় এইবিলাকৰ সঠিক খবৰ পাই থাকে এই শিৱসাগৰ শিক্ষা বিষয়াজনে কাৰণ শিৱসাগৰৰ শিক্ষা বিষয়াজনে জানে কোনখন গাঁৱৰ কেই নম্বৰ স্কুলখনত ছাত্ৰ ছাত্ৰী কম আছে কিন্তু তেওঁলোকে সেই স্কুলখনত উন্নত মানদণ্ডৰ শিক্ষাদণ্ড দি উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি তাত উন্নত মানদণ্ড বা যিসকল আমাৰ শিক্ষা মানে শিক্ষক কম আছে তেওঁলোকৰ উপযুক্ত শিক্ষক নিয়োগ নকৰি সেই স্কুলখন তেওঁলোকে বন্ধ কৰি দিব বিচাৰিছে গোটেই ইনফৰমেশ্যন ইয়াৰ ভিতৰত যিবিলাক ইনফৰমেশ্যন আছে এই শিৱসাগৰৰ এই শিক্ষা বিষয়ে কাৰ্যালয়ৰ পৰা গৈ থাকে আমি আজি শিৱসাগৰৰ শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহিছোঁ যাতে শিৱসাগৰৰ যি 8খন বিদ্যালয় তেওঁলোকে বন্ধ কৰিব বিচাৰিছে ইয়াৰ এখনো বিদ্যালয় বন্ধ হ'বলৈ দিয়া নহ'ব গাঁৱৰ শিক্ষা শেষ কৰিবলৈ দিয়া নহ'ব এই কথা আমি সকীয়াই দিবলৈ আহিছোঁ অনাগত দিনত যদি এই 8খন বিদ্যালয় তেওঁলোকে যি বন্ধ কৰে কৌশল ৰচনা কৰিছে ইয়াৰ পৰা বিৰত থাকক অন্যথা কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী কিন্তু তীব্ৰতৰ হ'ব শিৱসাগৰ যি বিদ্যালয়সমূহ বন্ধ কৰি গৈছে তাৰ বিৰুদ্ধে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰাজপথলৈ ওলাইছোঁ আৰু যি শিৱসাগৰ জিলাৰ যি প্ৰাথমিক বিদ্যালয় কাৰ্যালয় আছে তাত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ বিদ্যালয়সমূহ বন্ধ কৰাৰ এটাই উদ্দেশ্য যে যি হিমন্ত বিশ্ব শৰ্মা ঘৈণীয়েক ৰেণুকি ভূঞাই যি অসমৰ প্ৰান্তে বিদ্যালয় খুলি গৈ আছে কিন্তু তেওঁলোকৰ স্কুলত ল'ৰা ছোৱালী কম হ'ব বুলি চৰকাৰী স্কুলসমূহ বন্ধ কৰি ইয়াৰ পৰা ল'ৰা ছোৱালীবোৰ তেওঁলোকৰ বিদ্যালয়ত পঢ়াৰ যি কথা ভাবিছে এই কথাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ দিছোঁ আৰু আমি এই শিক্ষা বিভাগটোক আৰু অসমৰ শিক্ষা বিভাগটোক সকীয়াই দিব বিচাৰিছোঁ যে যি বিদ্যালয়সমূহ বন্ধ কৰি গৈছে এই বন্ধকৰণ যদি বন্ধ যদি হয় আমি অনাগত দিনত কিন্তু ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম ইয়াকে ক'লোঁ ধন্যবাদ